এটা অত্যন্ত আনন্দৰ দিন যে অসম পুলিচলৈ আজি ডিএছপি ৬২গৰাকী ডিএছপিৰ শুভ আগমন হ'ব। যোৱা ৪টা বছৰত অসম পুলিচক অসমৰ ৰাইজৰ সুৰক্ষা, নিৰাপত্তা আৰু প্ৰগতিৰ এক অনিৰুদ্ধ যাত্ৰাৰ সহযোগী হিচাপে আমি নিৰ্মাণ কৰিছোঁ। ৰাজ্যখনত অপৰাধৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। ক্ৰিমিনেল ইনভেষ্টিগেশ্যনে গুৰুত্ব লাভ কৰিছে। সন্ত্ৰাসবাদৰ ঘটনাবোৰ ক্ৰমাৎ হ্ৰাস পাইছে আৰু অসমত এটা বিনিয়োগৰ বাতাবৰণ গঢ়ি উঠিছে। আজি আমাৰ ৰাজ্যখনত মহিলা, শিশু, দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলে নিৰাপদ অনুভৱ কৰিছে। মই আশা কৰোঁ অসম পুলিচৰ হাইয়েষ্ট লেভেল অফ প্ৰফেশ্যনেল এক্সেলেঞ্চক আমি আগুৱাই লৈ যোৱাৰ বাবে সংকল্প ল'ম। নাগৰিকৰ সতীৰ্থ হিচাপে, নাগৰিকৰ বন্ধু হিচাপে, নাগৰিকৰ কৰ্তব্যৰ ৰক্ষাকৰ্তা হিচাপে আমি নিজক গঢ় দিম। দুৰ্নীতিৰ বিৰুদ্ধে আমি আমাৰ যুঁজ অব্যাহত ৰাখিম আৰু অসম পুলিচক দেশৰ ভিতৰতে এটা সৰ্বোচ্চ পুলিচ ফ'ৰ্চ হিচাপে আমি নিৰ্মাণ কৰিম। আজিৰ এই শুভ দিনত মই সকলোবোৰ পুলিচ বিষয়াক অসম পুলিচলৈ স্বাগতম জনাইছোঁ। অভিভাৱক, পিতৃ মাতৃসকলক মোৰ প্ৰণাম জনাইছোঁ। এটা অত্যন্ত আনন্দৰ দিন যে অসম পুলিচলৈ আজি ডিএছপি ৬২গৰাকী ডিএছপিৰ শুভ আগমন হ'ব। যোৱা ৪টা বছৰত অসম পুলিচক অসমৰ ৰাইজৰ সুৰক্ষা, নিৰাপত্তা আৰু প্ৰগতিৰ এক অনিৰুদ্ধ যাত্ৰাৰ সহযোগী হিচাপে আমি নিৰ্মাণ কৰিছোঁ। ৰাজ্যখনত অপৰাধৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। ক্ৰিমিনেল ইনভেষ্টিগেশ্যনে গুৰুত্ব লাভ কৰিছে। সন্ত্ৰাসবাদৰ ঘটনাবোৰ ক্ৰমাৎ হ্ৰাস পাইছে আৰু অসমত এটা বিনিয়োগৰ বাতাবৰণ গঢ়ি উঠিছে। আজি আমাৰ ৰাজ্যখনত মহিলা, শিশু, দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলে নিৰাপদ অনুভৱ কৰিছে।